সংস্কাৰ লাইভ 24 আজিৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নিৰৱজ্যোতি দত্ত। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ উদ্যোগত শ্ৰী শ্ৰী বদলা পদ্মনাথ সেৱা সমিতি অসম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ গুৱাহাটীৰ সহযোগত অৱস্থিত ভাওনা সমাৰোহখনি কালিৰে পৰা উলহ মালহ পৰিৱেশৰ মাজেৰে আৰম্ভ হৈছে। গুৰু দুজনাই দি যোৱা নৃত্য গীতৰ চৰ্চা কৰিলে মানৱীয় শক্তিৰে এজন ব্যক্তি উজ্জ্বলি উঠিব। সৰ্বশ্ৰেষ্ঠ সমাজ গঢ়ি তুলিবলৈ গুৰু দুজনাই দি যোৱা ধৰ্ম চৰ্চা কৰি তেওঁলোকৰ দৰ্শনৰ জৰিয়তে সমাজখন আগুৱাই নিবলৈ সকলোকে আহ্বান জনাইছে। ভাওনা সমাৰোহৰ উদ্বোধনী সভাখনত বহুকেইগৰাকী সত্ৰাধিকাৰৰ লগতে স্থানীয় বিধায়ক দেৱানন্দ হাজৰিকাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে ভাওনা সমাৰোহত দৈনিক 3খনকৈ মুঠ 12খন অংকীয়া ভাওনা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ উদ্যোগত শ্ৰী শ্ৰী বদলা পদ্ম আতা সেৱা সমিতি অসম আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ গুৱাহাটীৰ সহযোগত অনুষ্ঠিত অংকীয়া ভাওনা সমাৰোহখনি যোৱাকালিৰে পৰা এক উলহ মালহ পৰিৱেশনৰ মাজেৰে আৰম্ভ হৈছে। সন্ধিয়া সংগীত শিল্পী বিদ্যাসাগৰে পৰিৱেশন কৰা বৰগীতেৰে ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হয়। এক আধ্যাত্মিক পৰিৱেশৰ ভাওনা সমাৰোহখনি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী মহাপুৰুষ গুৰুজনাই অসমীয়া সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবেই অসমীয়া জাতিয়ে সাহিত্য সংস্কৃতি তথা আধ্যাত্মিকতাৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। পালন কৰি যাব লাগিব আৰু তেনেধৰণে সমাজখন সৰ্বতো প্ৰকাৰে শক্তিশালী কৰি তুলিব লাগিব, যিখন সমাজত থাকিব ভাতৃত্ববোধ মৰম। আজিৰে পৰা মৰাণ ৰাজ্যিক চিকিৎসালয়ত আৰম্ভ হৈছে কোভিড ভেকচিন টিকাকৰণ কাৰ্যসূচী। দেশজুৰি আৰম্ভ হোৱা কোভিড ভেকচিন টিকাকৰণৰ আজি অংশীদাৰ হ'ল মৰাণ। মৰাণৰ ৰাজ্যিক চিকিৎসালয়ত প্ৰথম পৰ্যায়ত আজি 109 জন চিকিৎসাকৰ্মী অংগনবাদী কৰ্মীক সামৰি কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হয়। উল্লেখযোগ্য যে বিগত এটা বছৰে মহামাৰী কৰোনা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ ফলত জনসাধাৰণৰ মাজত এক আতংকৰ সৃষ্টি কৰি আছিল। পৰ্যায়ক্ৰমে আজি মৰাণ ৰাজ্যিক চিকিৎসালয়ত প্ৰথম পৰ্যায়ত 109 গৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰাৰ পিছত বাকী সাধাৰণ ৰাইজকো প্ৰদান কৰা হ'ব বুলি চিকিৎসকে জানিবলৈ দিয়ে। মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24। পেৰামেডিকেল ষ্টাফসকলৰ লগতে আদি কৰি আশাকৰ্মী অংগনবাদী ৱৰ্কাৰসকল আহিব আজি দিন। দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতী কছাৰী হাজৰিকাৰ আকস্মিক মৃত্যু। যোৱাকালি পুৱতি নিশা প্ৰায় 3:30 দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতী কছাৰী হাজৰিকাই মৃত্যুক সাৱটি লয় তেওঁৰ নিজা বাসভৱন দেৰগাঁৱৰ 3 নং গেটত। তেওঁৰ মৃত্যুৰ খবৰ পাই বহু গুণমুগ্ধ ৰাইজ আৰু দল সংগঠকৰ ব্যক্তি আহি শ্ৰদ্ধাঞ্জলি জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লয় গোলাঘাট যোৰহাট জিলাৰ কংগ্ৰেছ কৰ্মী, দেৰগাঁও নাগৰিক, দেৰগাঁও সাহিত্য সভা, ঐক্য সেনা অসম, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা, আল কাবা ফাউণ্ডেশ্যনৰ সভাপতি তথা সমাজকৰ্মী আলহাজ ৰাজুমণি হুছেইন, 3 নং গেটৰ ৰাইজৰ লগতে বহু দল সংগঠনে। দেৰগাঁৱৰ পৰা সাব্যসাচী নেওগৰ প্ৰতিবেদন, সংস্কাৰ লাইভ 24। বাইদেউ বিগত দিনত যি 5 বছৰ তেখেতৰ বিধানসভাৰ যি কাম কাজ, সেই গোটেই কাম কাজখিনি বৰ সুচাৰুৰূপে কৰি গৈছে। তেখেতে ৰাস্তা পদূলিকে আৰম্ভ কৰি আৰু মোৰ ঘিলামৰা ঘাঁহিগাঁও নামঘৰত শতবৰ্ষ উদযাপন। কালিৰে পৰা আৰম্ভ হোৱা ঘিলামৰা গাঁৱৰ শতবৰ্ষ অনুষ্ঠান পুৱা উষা কীৰ্তনেৰে আৰম্ভ হয়। 8:30 ধৰ্মধ্বজা উত্তোলন কৰে ডক্টৰ ৰণেন হাজৰিকাই। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে শ্ৰীযুত গকুল ভৰালী, সভাপতি উদযাপন সমিতি। তাৰ লগত সংগতি ৰাখি 100খন প্ৰতীকী পতাকা উত্তোলন কৰে 100গৰাকী স্থানীয় শিক্ষাবিদ তথা বয়োজ্যেষ্ঠ ব্যক্তিয়ে। 11:30 আলোচনা চক্ৰত উদ্বোধক হিচাপে উপস্থিত থাকে শ্ৰী শ্ৰী পৰমানন্দ দেৱগোস্বামী, সত্ৰাধিকাৰ গড়মূৰ সত্ৰ মাজুলী। সঞ্চালক ডক্টৰ কেশৱ হাজৰিকাৰ সঞ্চালনাত আলোচনা চক্ৰভাগ সঞ্চালন হয়।
আৰু সন্ধিয়া 8 বজাত বৰদলনি শিল্পী সমাজৰ দ্বাৰা বিপ্ৰ দামোদৰ আখ্যান নামৰ ভাওনা ভাগ প্ৰদৰ্শন হয়। ঢকুৱাখানাৰ পৰা ধনৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24। গুৱাহাটী মহানগৰীৰ কুমাৰপাৰা ভৰলুমুখৰ শ্ৰী শ্ৰী কুমাৰপাৰা ৰাজহুৱা নামঘৰত দিনৰ 11 বজাত অসম সত্ৰ মহাসভাৰ এখন প্ৰচাৰ সাংগঠনিক সভা অলপতে অনুষ্ঠিত হৈ যায়। সভাখনত সভাপতিত্ব কৰে কামৰূপ জিলা অসম সত্ৰ মহাসভাৰ সভাপতি ডক্টৰ কনক চন্দ্ৰ তালুকদাৰ, উপসভাপতি পৰমানন্দ হাজৰিকা, সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়া, লক্ষীকান্ত সাংস্কৃতিক মহাবিদ্যালয় আৰু সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰ হৰিশিঙা ওদালগুৰিৰ সঞ্চালক মতীন্দ্ৰনাথ কৃষ্ণ দাস। উক্ত সভাত অসম সত্ৰ মহাসভাৰ ভাতৃ সংগঠন আৰু সতীৰাধিকা মহিলা তীৰ্থ কামৰূপ মহানগৰ জিলা শাখা সমিতিৰ গঠন কৰে। ইয়াৰ উপৰিও সমন্বয় সত্ৰীয়া সংগীত মহাবিদ্যালয় আৰু শংকৰ মাধৱ সত্ৰীয়া সংগীত মহাবিদ্যালয় দুয়োখনক অসম সত্ৰ মহাসভাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ দ্বাৰা উক্ত সভাতেই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে। গুৱাহাটীৰ পৰা যতীন্দ্ৰনাথ কৃষ্ণ দাসৰ প্ৰতিবেদন, সংস্কাৰ লাইভ 24। মহাসভা যিহেতু শতিকা গৰকা এটা অনুষ্ঠান, কিন্তু 84 চনৰ পৰাই সত্ৰীয়া সংস্কৃতি চৰ্চা চলি আহিছে। বিস্তৃত পৰিসৰত সমগ্ৰ অসমতেই বা ভাৰতবৰ্ষতেই আমাৰ এই অনুষ্ঠানবিলাক গঢ় লৈ উঠা নাছিল, কিন্তু খুব কম সময়ৰ ভিতৰতে, ঠিক 1-1.5 বছৰৰ ভিতৰতে আপোনালোকে শুনি বা জানি আনন্দিত হ'ব, অসমতেই এই সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সীমাবদ্ধতা নাথাকি ভাৰতবৰ্ষ তথা ভাৰতবৰ্ষৰ বাহিৰতো এছআই কেলেংকাৰীৰ CBI তদন্ত ঘোষণা কৰি টিংথাঙক কলংকমুক্ত কৰাৰ দাবী ধাৰাবাহিক আন্দোলনৰ ঘোষণা মৰাণ সংবাদমেলত টিংথাঙৰ দল সংগঠনৰ। ৰাজ্যসভ এছআই কেলেংকাৰীৰ CBI তদন্তৰ দাবী আৰু টিংথাঙৰ কলংকমোচন কৰাক লৈ ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিছে টিংথাঙৰ দল সংগঠনসমূহে। আজি মৰাণস্থিত হোটেল মন্দাকিনীত সভাকক্ষত আয়োজিত এক যৌথ সংবাদমেলৰ যোগেদি টিংথাঙৰ দল সংগঠনসমূহে এছআই কেলেংকাৰীৰ CBI তদন্ত ঘোষণাৰ দাবী উত্থাপন কৰি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰে। কা বিৰোধী ঐক্য মঞ্চ টিংথাঙৰ সম্পাদক বিপ্লৱ বৰুৱাই আধৰা সংবাদমেলত CPI MLৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ শইকীয়া, ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতুপন বকলিয়াল, আদিবাসী নেশ্যনেল পাৰ্টিৰ বাবুল গড়, ভৰত ভূমিজ, অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা আহ্বায়ক শুভাকৰণ গোহাঁই, নিপুণ গগৈ, কংগ্ৰেছ দলৰ ৰমেশ চাংমাই আদি উপস্থিত থকা সংবাদমেলত এক যৌথ সংবাদমেলত সংগঠনসমূহে কয় যে এছআই কেলেংকাৰীৰ CBI তদন্তৰ দাবী টিংথাঙৰ দল সংগঠনৰ তৰফৰ পৰা বাৰে বাৰে উত্থাপিত হোৱাৰ পিছতো দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি ঘোষণা কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সংগঠনসমূহে মুখ্যমন্ত্ৰীৰ এই ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু তেওঁৰ ঘোষিত অৱস্থাত দৃঢ়ভাৱে থিয় দিবলৈ দাবী জনায়। উল্লেখযোগ্য যে এই কেলেংকাৰীক লৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা তদানীন্তন স্বৰাজ অসমৰ মুখ্য আহ্বায়ক ভৱেন সন্দিকৈয়ে কেলেংকাৰীৰ CBI তদন্তৰ দাবীত এখনি পত্ৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰখনিত তেওঁ এই কেলেংকাৰীত টিংথাঙৰ বিধায়ক বিমল বৰা জড়িত থকাৰ উল্লেখ কৰিছে। 30/9/2020 তাৰিখে কেন্দ্ৰীয় চৰকাৰে এই পত্ৰৰ প্ৰাপ্তি স্বীকাৰ কৰি মিনিষ্ট্ৰী অৱ পাৰ্চনেল পাব্লিক ডিফেন্স এণ্ড পেঞ্চনৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্য সচিবলৈ এই সম্পৰ্কত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা 7 জানুৱাৰী 2021 তাৰিখে এক পত্ৰ প্ৰেৰণ কৰিছে। যিহেতু CID বিভাগৰ তদন্তই এই কেলেংকাৰীৰ মূল ব্যক্তিজনক চিহ্নিত কৰাত বিফল হৈছে, যিটো তেওঁলোকৰ অভিযোগনামাৰ মাজেদি প্ৰমাণ হৈছে, গতিকে এতিয়া এই কেলেংকাৰীৰ তদন্ত CBIক অৰ্পণ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে। তাৰ পিছতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সম্পৰ্কত কোনো পদক্ষেপ গ্ৰহণ নকৰা বিষয়টো সন্দেহজনক।
সংবাদটোত সংগঠনসমূহে কয় যে এই কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বৰাৰ নাম সাঙুৰ খোৱা ঘটনাৰ মাজেদি ৰাজ্যৰ তথা দেশৰ সন্মুখত টিংখাংবাসী ৰাইজ লজ্জিত হৈছে। বিমল বৰাই প্ৰচাৰ কৰাৰ দৰে টিংখাঙে আজি হাঁহি থকা নাই। টিংখাঙে আজি লাজৰ মূৰ তল কৰি থাকিব লগা হৈছে। এই অৱস্থাৰ পৰা টিংখাংবাসীয়ে মুক্তি বিচাৰিছে আৰু সেইটো একমাত্ৰ সম্ভৱ এই কেলেংকাৰীৰ CBI তদন্তৰ যোগেদি বিমল বৰাক তদন্তৰ আওতালৈ অনা। এই কলংক দূৰ কৰিবলৈ আৰু SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত সেই উপস্থিত টিংখাঙৰ দল সংগঠনে এনামী প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। আজিৰ বাতৰিৰ পৰা মই নিৰঞ্জনী দত্তই বিদায় লৈছো। আপোনালোকৰ অঞ্চলৰ বা বাতৰিৰ বাবে চাই থাকক সংস্কাৰ লাইভ 24। অহা 13 ফেব্ৰুৱাৰীত সন্ধিয়া 6 বজাত আপোনালোকৰ মাজলৈ আহি আছে অভি ফুকনৰ এটি হিন্দী গীত হামনাফা মেৰে। গীতটি আপোনালোকে উপভোগ কৰিব পাব ইউটিউব চেনেল ষ্ট্ৰিং ৰেকৰ্ডছত। সকলোৱে গীতটি আঁকোৱালি ল'ব বুলি আমি আশাবাদী। প্ৰথমতে SI কেলেংকাৰীৰ CBI তদন্তৰ দাবীত আৰু টিংখাঙৰ বিধায়ক বিমল বৰাক তদন্তৰ আওতালৈ অনাৰ দাবীত সমস্তজুৰি ব্যাপক পোষ্টাৰিং কৰা হ'ব। দ্বিতীয়তে অহা 2 ফেব্ৰুৱাৰী 2021 তাৰিখে টিংখাং চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ মাজেৰে দেশৰ প্ৰধানমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব। তৃতীয়তে 3 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত সমষ্টিৰ 50,000 ভোটাৰে এই কেলেংকাৰীৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰা হ'ব। চতুৰ্থ পৰ্যায়ত 21 ফেব্ৰুৱাৰী তাৰিখে সমষ্টিত চাইকেল ৰেলী বাহিৰ কৰা হ'ব বুলি সংবাদমেলত ঘোষণা কৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24।